ইফালে গোসাইগাঁও সমষ্টিত ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ অনিন্দ বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই প্ৰমোদ বড়ুৱে বিটিচিত 10ৰ পৰা 12টা সমষ্টিত জয়ী হ'ম বুলি মন্তব্য প্ৰমোদ বড়ুৰ গোসাইগাঁৱৰ হাউৰিয়া পেটত চলালে নিৰ্বাচনী প্ৰচাৰ নাঙল লৈ খেতি-বাতি কৰাৰ দিন নাই এতিয়া ট্ৰেক্টৰৰ দিন ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনায় প্ৰমোদ বড়ুৱে উল্লেখ্য যে এইটো নিৰ্বাচনত ইউপিপিএল দলে অন্য দলৰ লগত মিত্ৰতা নকৰি অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু এনেদৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আমি দিশাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো গোসাইগাঁও সমষ্টিত ইউপিপিএলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অনিন্দ বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই প্ৰমোদ বড়ুৱে আৰু দাবী কৰিছে বিটিচিত 10ৰ পৰা 12টা সমষ্টিত জয়ী হ'ম বুলি গোসাইগাঁৱৰ হাউৰিয়া পেটত চলাই নিৰ্বাচনী প্ৰচাৰ আমি ৰাইজেও আনন্দিত আমিও আনন্দিত কি এইবাৰ ইউপিপিএল অকলে নিৰ্বাচন খেলিছে কাৰো লগত এলায়েন্স নাই আৰু সেই কাৰণে আমি কোনো প্ৰেছাৰ কোনো ধৰণৰ কনস্পিৰেচি বা তেনেকুৱা ধৰণৰ কোনো পৰিবেশত নাই যোৱা নিৰ্বাচন বেয়া হোৱাটো বড়োলেণ্ড অঞ্চলৰ ৰাইজে আমাক কৈছে যে কবাত নহয় কবাত ষড়যন্ত্ৰ হৈছে এই কাৰণে ইমান ভাল কাম কৰাৰ পিছতো ইউপিপিএলে যোৱা নিৰ্বাচনৰ ফলটো ভাল নহল যোৱা 2-3টা মাহত আমি যিমানখিনি আমাৰ শুভকাংক্ষী বুদ্ধিজীৱী বিভিন্ন মহলৰ লগত আলোচনা কৰিছো সবে কৈছে যে ইউপিপিএল অকলে কন্টেষ্ট কৰিব লাগে এই কাৰণে আমি বড়োলেণ্ডৰ ভিতৰত 15টা সমষ্টি বাহিৰত 3টা আমি কোনো এটা দলৰ লগত এলায়েন্স নকৰাকে আমি নিৰ্বাচনত আজি অংশগ্ৰহণ কৰিছো আৰু এই কেদিন নিৰ্বাচন প্ৰচাৰ চলাই মই যেটো গম পালো যে 15টা সমষ্টি বিটিআৰৰ ভিতৰত যি আমি কন্টেষ্ট কৰিছো ইয়াৰ 10ৰ পৰা 12টা যেটো সিট আছে ইয়াত আমি ভালকে কন্টেষ্ট কৰি আছো আৰু ইফালে গোসাইগাঁও সমষ্টিত ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ অনিন্দ বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই প্ৰমোদ বড়ুৱে বিটিচিত 10ৰ পৰা 12টা সমষ্টিত জয়ী হ'ম বুলি মন্তব্য প্ৰমোদ বড়ুৰ গোসাইগাঁৱৰ হাউৰিয়া পেটত চলালে নিৰ্বাচনী প্ৰচাৰ নাঙল লৈ খেতি-বাতি কৰাৰ দিন নাই এতিয়া ট্ৰেক্টৰৰ দিন ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনায় প্ৰমোদ বড়ুৱে উল্লেখ্য যে এইটো নিৰ্বাচনত ইউপিপিএল দলে অন্য দলৰ লগত মিত্ৰতা নকৰি অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু এনেদৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আমি দিশাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো গোসাইগাঁও সমষ্টিত ইউপিপিএলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অনিন্দ বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই প্ৰমোদ বড়ুৱে আৰু দাবী কৰিছে বিটিচিত 10ৰ পৰা 12টা সমষ্টিত জয়ী হ'ম বুলি গোসাইগাঁৱৰ হাউৰিয়া পেটত চলাই নিৰ্বাচনী প্ৰচাৰ আমি ৰাইজেও আনন্দিত আমিও আনন্দিত কি এইবাৰ ইউপিপিএল অকলে নিৰ্বাচন খেলিছে কাৰো লগত এলায়েন্স নাই আৰু সেই কাৰণে আমি কোনো প্ৰেছাৰ কোনো ধৰণৰ কনস্পিৰেচি বা তেনেকুৱা ধৰণৰ কোনো পৰিবেশত নাই যোৱা নিৰ্বাচন বেয়া হোৱাটো বড়োলেণ্ড অঞ্চলৰ ৰাইজে আমাক কৈছে যে কবাত নহয় কবাত ষড়যন্ত্ৰ হৈছে এই কাৰণে ইমান ভাল কাম কৰাৰ পিছতো ইউপিপিএলে যোৱা নিৰ্বাচনৰ ফলটো ভাল নহল যোৱা 2-3টা মাহত আমি যিমানখিনি আমাৰ শুভকাংক্ষী বুদ্ধিজীৱী বিভিন্ন মহলৰ লগত আলোচনা কৰিছো সবে কৈছে যে ইউপিপিএল অকলে কন্টেষ্ট কৰিব লাগে এই কাৰণে আমি বড়োলেণ্ডৰ ভিতৰত 15টা সমষ্টি বাহিৰত 3টা আমি কোনো এটা দলৰ লগত এলায়েন্স নকৰাকে আমি নিৰ্বাচনত আজি অংশগ্ৰহণ কৰিছো আৰু এই কেদিন নিৰ্বাচন প্ৰচাৰ চলাই মই যেটো গম পালো যে 15টা সমষ্টি বিটিআৰৰ ভিতৰত যি আমি কন্টেষ্ট কৰিছো ইয়াৰ 10ৰ পৰা 12টা যেটো সিট আছে ইয়াত আমি ভালকে কন্টেষ্ট কৰি আছো আৰু